নমস্কাৰ। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ কাৰণে নতুন বছৰৰ আৰম্ভণিতে আহিল সুখবৰ। প্ৰকাশ পালে AICPI-IWৰ নৱেম্বৰ মাহৰ সূচকাংক। আপোনালোকে দেখিছে স্ক্ৰীনত 31 ডিচেম্বৰ 2025 তাৰিখত এই সূচকাংক প্ৰকাশ পাইছে আৰু এই সূচকাংক অনুসৰি অল ইণ্ডিয়া CPI-IW for November 2025 increase by 0.5 points অৰ্থাৎ 2025 চনৰ নৱেম্বৰ মাহৰ AICPI-IW ইণ্ডেক্স 0.5 পইণ্ট বৃদ্ধি হৈ 148.2 পইণ্ট হৈছেগৈ। ইয়াৰ ফলত জানুৱাৰীত যি বৃদ্ধি হ'ব লগা DA আৰু DR কিমান বৃদ্ধি হ'ব আমি কেলকুলেটৰত আপোনালোকক কেলকুলেট কৰি দেখাম। গতিকে যিটো জানুৱাৰীৰ যিটো DA আৰু DR সূচকাংক তাক আপোনালোকে এপ্ৰিল মাহত অৰ্থাৎ বহাগ বিহুৰ আগে আগে প্ৰদান কৰে। এয়া আপোনালোকে কেলকুলেটৰত দেখিছে। এই হিচাপত বৰ্তমান 60.37% হৈছেগৈ 148.5 পইণ্ট হিচাপত। গতিকে নতুন বছৰৰ আৰম্ভণিতে 2% DA আৰু DR বৃদ্ধিৰ সুখবৰ আহিল। এতিয়া আহিছোঁ দ্বিতীয়টো খবৰলৈ। নৱবৰ্ষৰ পহিলাতেই কৰ্মচাৰী সমাজলৈ সুখবৰ দিলে সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। অষ্টম দৰমহা আয়োগ গঠনৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হ'ব লাগিব। কৰ্মচাৰী পৰিষদে এই কথা কৈছে যে 1 জানুৱাৰী 2026 পৰাই কাৰ্যকৰী হ'ব লাগিব আৰু ৰাজ্য চৰকাৰৰ ঘোষণাক আদৰণি অসম সন্মিলিত শিক্ষক মঞ্চৰ। ৰাজ্যিক কৰ্মচাৰীলৈ সুখবৰ কঢ়িয়াই অচিৰেই ৰাজ্যত অষ্টম দৰমহা আয়োগ গঠন হ'ব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নৱবৰ্ষৰ প্ৰথম দিনটোতে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কয়, কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে অষ্টম দৰমহা আয়োগ গঠন কৰিছে আৰু দেশৰ কোনো ৰাজ্যত এতিয়ালৈকে ৰাজ্যিক পৰ্যায়ত অষ্টম দৰমহা আয়োগ গঠন কৰা নাই। অসমে প্ৰাক্তন অতিৰিক্ত মুখ্য সচিব সুভাষ দাসৰ অধ্যক্ষতাত অষ্টম দৰমহা আয়োগ গঠন কৰিছে বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। আৰু নৱবৰ্ষৰ প্ৰথম দিনটোতে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই এই সুখবৰটো দিছে ৰাজ্যৰ কৰ্মচাৰীসকললৈ। গতিকে ৰাজ্যৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কাৰণে এটা সুখবৰ আহিল আৰু অষ্টম দৰমহা আয়োগ গঠন কৰাৰ ঘোষণা কৰাৰ লগে লগে তেওঁ যি মত বিনিময় অনুষ্ঠানত তেওঁ অসম চৰকাৰৰ প্ৰাক্তন অতিৰিক্ত মুখ্য সচিব সুভাষ চন্দ্ৰ দাসৰ অধ্যক্ষতাত অষ্টম দৰমহা আয়োগ গঠন হোৱাৰ কথা তেওঁ শুধৰি কৰে আৰু মুখ্যমন্ত্ৰীৰ এই সিদ্ধান্তক উষ্ম আদৰণি জনাইছে সদৌ অসম কৰ্মচাৰী পৰিষদে। আৰু এক বিজ্ঞপ্তিৰ জৰিয়তে সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি দীপেন শৰ্মা আৰু সাধাৰণ সম্পাদক প্ৰধান পংকজ বৰ্মনে অসমৰ শিক্ষক কৰ্মচাৰী সমাজৰ দীৰ্ঘদিনীয়া আশা আকাংক্ষাক অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদনত প্ৰতিফলিত হ'ব বুলি আশা প্ৰকাশ কৰে আৰু কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ দৰে সকলো সা সুবিধাকে ধৰি অন্যান্য ব্যৱস্থা এই প্ৰতিবেদনত প্ৰতিফলিত হ'ব বুলিও আশা ব্যক্ত কৰিছে আৰু সংগঠনটোৰ বিষয়ববীয়া দুগৰাকীয়ে। আৰু তেওঁলোকে কয় যে চলিত বৰ্ষৰ 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ কম সময়ৰ ভিতৰত প্ৰতিবেদন কাৰ্যকৰী কৰিব বুলি তেওঁলোকে আশা প্ৰকাশ কৰিছে। গতিকে অষ্টম দৰমহা আয়োগ সম্পৰ্কত কৰ্মচাৰী পৰিষদে তেওঁলোকে প্ৰেছ বিজ্ঞপ্তি প্ৰকাশ কৰিছে আৰু ৰাজ্যৰ অন্যান্য শিক্ষক কৰ্মচাৰীকে ধৰি বিভিন্ন কৰ্মচাৰীসকলো মুখ্যমন্ত্ৰী মহোদয়ৰ এই ঘোষণাৰ লগে লগে আনন্দিত হৈ পৰিছে আৰু আশা কৰিছে যে সপ্তম দৰমহা আয়োগৰ যিখিনি আঁসোৱা আছিলে সেই আঁসোৱাসমূহ যাতে এই অষ্টম দৰমহা আয়োগত দূৰ হয়। সময়ে সময়ে বিভিন্ন কৰ্মচাৰী দল সংগঠনসমূহে মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আলোচনাত মিলিত হৈছে আৰু বহুখিনি কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ দাবী মুখ্যমন্ত্ৰী মহোদয়ে আন্তৰিকতাৰে গ্ৰহণ কৰি বহুখিনি সুবিধা প্ৰদান কৰিছে আৰু যিখিনি বাকী আছে বা সপ্তম দৰমহা আয়োগৰ বিভিন্ন ধৰণৰ গ্ৰেড পেকে ধৰি অন্যান্য যিবিলাক সুবিধা সেই সুবিধাসমূহ যাতে অষ্টম দৰমহা আয়োগত প্ৰদান কৰে। সপ্তম দৰমহা আয়োগত কিছু এনমেলিজ যিখিনি আছিলে সেইখিনি যাতে দূৰ হ'ব বুলি আশা কৰিছে আৰু এতিয়া আনুষ্ঠানিকভাৱে বিভিন্ন দল সংগঠনৰ পৰা নতুন অষ্টম দৰমহা আয়োগৰ যি অধ্যক্ষ নিৰ্বাচন কৰিছে সেই কমিটিয়ে নিশ্চয় আলোচনা কৰিব আৰু বিভিন্ন দল সংগঠনৰ পৰা প্ৰতিবেদনসমূহ ল'ব আৰু তাৰ পিছতেই ইয়াৰ কাম তীব্ৰ গতিত আগবাঢ়িব বুলি আশা প্ৰকাশ কৰিছে। লগতে অসম সন্মিলিত শিক্ষক মঞ্চই ইয়াক আদৰণি জনাইছে। ইংৰাজী নৱবৰ্ষৰ পহিলা দিনটোতে
মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ প্ৰাক্তন অতিৰিক্ত মুখ্য সচিব সুভাষ চন্দ্ৰ দাসৰ নেতৃত্বত গঠন কৰিব বিচৰা ৮ম দৰমহা আয়োগৰ ঘোষণাক আদৰণি জনাইছে অসম সন্মিলিত শিক্ষক মঞ্চই আৰু মঞ্চৰ মুখ্য সভাপতি ৰঞ্জিত বৰঠাকুৰ আৰু মুখ্য সম্পাদক উৎপল চক্ৰৱৰ্তীয়ে আজি এক প্ৰেছ বিজ্ঞপ্তিৰ যোগে এই কথা সদৰি কৰি কয় যে ২০২৬ চনৰ ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰাজ্যখনত শিক্ষক সমাজৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী সমাহাৰত সকলো সা-সুবিধা আদায় দিয়ক আৰু ঘোষণা অনুসৰি গঠন কৰিব বিচৰা ৮ম দৰমহা আয়োগৰ নিৰ্দেশ মতে কম সময়ৰ ভিতৰত শিক্ষকৰ অৰ্হতা, কামৰ সামাজিক মৰ্যাদা, দ্ৰব্যৰ সাধাৰণ মূল্য স্তৰৰ ৰাষ্ট্ৰীয় স্তৰৰ থকা পাৰ্থক্য, উৎপাদন গোটৰ পৰা বিভিন্ন ধৰণৰ দূৰত্ব, বৃত্তিগত অৰ্হতা, কৰ্মচাৰী বিভিন্ন ধৰণৰ যাতে সকলোখিনি সুবিধা প্ৰদান কৰা হয় তাৰ দাবী জনাইছে।